নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজিৰে পৰা আমি আগন্তুক দিনত অনুষ্ঠিত হ'ব লগা DME গ্ৰেড 3 গ্ৰেড 4 য'ত 2008 পদ আছে পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে আপোনালোকে যদি নিজৰ নামটি এইবাৰ বাহিৰা চাকৰিত অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে আপোনালোকে এতিয়াৰ পৰা খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আপোনালোকক লাগিব এখন ভাল গাইডেন্স। চ' ভাল গাইডেন্স লাগিবলৈ হ'লে আপোনালোকক আমি এইখন গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ, যিখন গাইডবুকৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। ইয়াতে আপোনালোকে টপিক ৱাইজ আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব, যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা ADRE গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন হোৱা দেখা গৈছে। গতিকে আগন্তুক বাহিৰা চাকৰিৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডিছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব, য'ত 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব। চ' আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে, ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? হুৱেন ডিড ভাস্কো দা গামা কাম টু ইণ্ডিয়া? অপশ্যন আছে 4টা, 1492 চন, 1498 চন, 1398 চন আৰু 1542 চন। চ' ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, মন কৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, 1498 চনত ভাৰতৰ পশ্চিম উপকূলত অৱতৰণ কৰা ভাস্কো দা গামা আছিল এজন, অৰ্থাৎ ভাস্কো দা গামা কোন আছিল? ফৰাচী লোক, ডাচ, পৰ্তুগীজ, ইংৰাজ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পৰ্তুগীজ। ভাস্কো দা গামা এজন পৰ্তুগীজ লোক আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, আলবেৰুনিয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি আছিল? দ্য নেম অফ দ্য বুক ডেট আলবেৰুনি ৰোট এবাউট ইণ্ডিয়া। অপশ্যন 4টাৰ ভিতৰত দিয়া আছে তাকি ই হিন্দ, হুকু কি হিন্দ, অটোৱা ই আলমগিৰি আৰু ফটোৱা ই হিন্দ। চ' শুদ্ধ এনচাৰটো আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব। যিহেতু ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে, আজিৰে পৰা আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা 7 বজাত GK চিৰিজৰ ভিডিঅ' এটা লাভ কৰিব, য'ত আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ থাকিব। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, তাকি ই হিন্দ। আলবেৰুনিয়ে ৰচনা কৰা ভাৰতৰ বিষয়ে ৰচনা কৰা কিতাপখনৰ নাম আছিল, গ্ৰন্থখনৰ নাম আছিল তাকি ই হিন্দ। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিয়া আছে, গৌৰৱময় বিপ্লৱ সংঘটিত হৈছিল, অৰ্থাৎ কেতিয়া গৌৰৱময় বিপ্লৱ সংঘটিত হৈছিল? চ' অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1688, 1688 চনত গৌৰৱময় বিপ্লৱ সংঘটিত হৈছিল। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, সবৰমতী আশ্ৰম ক'ত অৱস্থিত? অসম, বিহাৰত, ৰাজস্থানত আৰু গুজৰাটত অপশ্যনত দিয়া আছে। চ' ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, গুজৰাট। গুজৰাটত সবৰমতী আশ্ৰম অৱস্থিত, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, অনুগামীসহ গান্ধীৰ আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ গাঁওখনলৈ দাণ্ডি যাত্ৰাৰ আৰম্ভণি হৈছিল, অৰ্থাৎ দাণ্ডি যাত্ৰা বিগেন উইথ ফলোৱাৰ্ছ ফ্ৰম গান্ধীজ সবৰমতী আশ্ৰম ইন আহমেদাবাদ টু দ্য ভিলেজ অফ দাণ্ডি। অৰ্থাৎ কেতিয়া, কিমান তাৰিখৰ পৰা কিমান চনৰ কিমান তাৰিখে অনুগামীসকলৰ সৈতে গান্ধীয়ে দাণ্ডি যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ গাঁওখনলৈ আৰম্ভ কৰিছিল? চ' অপশ্যন আছে 4টা, 1930 চনৰ 12 মাৰ্চ, 1930 চনৰ 13 মাৰ্চ, 1931 চনৰ 2 মাৰ্চ আৰু 1931 চনৰ 12 মাৰ্চ। চ' শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ, 1930 চনৰ 12 মাৰ্চ তাৰিখে গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন এ দিয়া আছে 1856 চন, অপশ্যন বি আছে 1857 চন, অপশ্যন চি আছে 1858 চন আৰু অপশ্যন ডি দিয়া আছে 1855 চন। চ' শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। চ' ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন গাইডবুক, যিখন গাইডবুকত চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব, অসমীয়াতে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। ইতিমধ্যে হৈ যোৱা ADRE গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনচাৰ ইয়াৰে পৰা কমন হোৱা দেখা গৈছে। গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? 1663 চনৰ 22 জানুৱাৰী, 1664 চনৰ 24 জানুৱাৰী,
1665 চনৰ 26 জানুৱাৰী 1666 চনৰ 28 জানুৱাৰী ইয়াৰে কোনটো চনত ঐতিহাসিক খিলাৰাৰী ঘাটৰ সন্ধি হৈছিল সো শুদ্ধ এনসাৰ অপশন নাম্বাৰ এ 1663 চনৰ 22 জানুৱাৰী তাৰিখে ঐতিহাসিক খিলাৰাৰী ঘাটৰ সন্ধি হৈছিল অপশন এ কাৰেক্ট এনসাৰ সো নেক্সট কোৱেশ্চনটো দিয়া আছে খিলাৰাৰী ঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল অপশন এ আছে আহোম আৰু মোগল সেনাৰ মাজত আহোম আৰু মানসকলৰ মাজত অপশন সি আছে আহোম আৰু কছাৰীসকলৰ মাজত আৰু অপশন ডি আছে আহোম আৰু বৰাহীসকলৰ মাজত শুদ্ধ এনসাৰ অপশন নাম্বাৰ এ আহোম আৰু মোগল সেনাৰ মাজত খিলাৰাৰী ঘাটৰ যুদ্ধ হৈছিল মনত ৰাখিব আহোম আৰু মোগলৰ মাজত নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই অপশন এ আছে শুক্ৰ আৰু মঙ্গল অপশন বি আছে বুধ আৰু মঙ্গল অপশন সি আছে বুধ আৰু শুক্ৰ অপশন ডি আছে শুক্ৰ আৰু নেপচুন সো ভালদৰে মন কৰিব অপশন কেইটাই আপোনালোকক কনফিউজ লগাই দিব সো তলৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই অপশন সি শুদ্ধ এনসাৰ বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই মনত ৰাখিব নেক্সট কোৱেশ্চনটো দিয়া আছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি টাইটান চাৰণ ফবছ আৰু ফলকান ইয়াৰে কোনটো শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ শুদ্ধ এনসাৰ হ'ব অপশন নাম্বাৰ এ টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ নেক্সট কোৱেশ্চনটো দিয়া আছে মছজিদৰ চহৰ বুলি কোনখন চহৰক জনা যায় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত অহাৰ যথেষ্টখিনি সম্ভাৱনা থাকে গতিকে গুৰুত্ব সহকাৰে চাব মক্কা চিকাগো ঢাকা আৰু বাৰ্লিন ইয়াৰে কোনখন চহৰক মছজিদৰ চহৰ বুলি কোৱা হয় শুদ্ধ এনসাৰ অপশন নাম্বাৰ সি ঢাকা চহৰক মছজিদৰ চহৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে সমুদ্ৰৰ বুৱাৰী বুলি কোনখন চহৰক জনা যায় অপশন চাৰিটা দিয়া আছে ছুইজাৰলেণ্ড চিকাগো গ্ৰেট ব্ৰিটেইন আৰু ৰোম সো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপশন সি গ্ৰেট ব্ৰিটেইনক সমুদ্ৰৰ বুৱাৰী বুলি জনা যায় সো এনসাৰত অপশন ডি টো দিয়া আছে যদিও গ্ৰেট ব্ৰিটেইনে হয় কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি থৰ মৰুভূমি গবি মৰুভূমি কালাহাৰী মৰুভূমি আৰু সাহাৰা মৰুভূমি সো ইয়াৰে শুদ্ধ এনসাৰ অপশন নাম্বাৰ এ থৰ মৰুভূমি হৈছে ভাৰতৰ একমাত্ৰ মৰুভূমি নেক্সট কোৱেশ্চনটো দিয়া আছে ৰাজস্থানৰ মৰুভূমিত বতাহৰ লগে লগে এঠাইৰ পৰা আন ঠাইলৈ যোৱা বৃহৎ বালিৰ দমক কি বুলি কোৱা হয় অপশন আছে থ্ৰিয়ান ড্ৰামলিন আৰু ইৰাৰটিক্স সো শুদ্ধ এনসাৰ অপশন এ থ্ৰিয়ান অপশনটো কেতিয়াবা ভুল হৈ যায় মিষ্টেক হৈ যায় এনসাৰ থ্ৰিয়ান অৰ্থাৎ ৰাজস্থানৰ মৰুভূমিত বতাহৰ লগে লগে এঠাইৰ পৰা আন ঠাইলৈ যোৱা বৃহৎ বালিৰ দমক থ্ৰিয়ান বুলি জনা যায় অপশন এ কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপটো হৈছে খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন শ্ৰীলংকা আন্দামান নিকোবৰ মৰিচাছ আৰু মাডাগাস্কাৰ ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপটোৰ নাম হৈছে মাডাগাস্কাৰ অপশন নাম্বাৰ ডি কাৰেক্ট এনসাৰ মাডাগাস্কাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ভাৰতীয় সংবিধানখন সংবিধান সভাত কেতিয়া গৃহীত কৰা হৈছিল এই কোৱেশ্চনটো আমি যোৱাকালি আলোচনা কৰিছিলোঁ গতিকে আপোনালোক যিসকলে শুদ্ধ এনসাৰটো মনত আহিছে জলদি কমেণ্ট বক্সত কমেণ্ট কৰিব অপশন আছে 1949 চনৰ 26 নৱেম্বৰ অপশন বি আছে 1947 চনৰ 15 আগষ্ট অপশন সি আছে 1950 চনৰ 26 জানুৱাৰী আৰু অপশন ডি আছে 1946 চনৰ 9 ডিচেম্বৰ শুদ্ধ এনসাৰ অপশন এ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ভাৰতৰ জাতীয় পতাকাত সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল ইয়াৰ অপশনসমূহ দিয়া আছে 1906 চনত 1907 চনত 1908 চনত আৰু 1909 চনত শুদ্ধ এনসাৰ হ'ব অপশন নাম্বাৰ বি 1907 চনত ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম উত্তোলন কৰা হৈছিল সো আজিৰ ভিডিঅ'টোত এইকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আপোনালোক যিসকলে PDF গাইড বুকখন ডাউনলোড কৰি ল'ব ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব মনত ৰাখিব এইখন গাইড বুকৰ পৰা ৰিচেণ্টলি হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগৰ পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনচাৰ কমন আহিছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ